বহুত এটা ভাল খবৰ আৰু মোৰ বহুত ভাল লাগিছে। মই যেটো কথা কৈছিলো যে নীৰজ শৰ্মাৰ মোমায়েকটো এই কেছটোত জড়িত থাকিব লাগিব, কাৰণ মই সন্দেহ কৰিছিলো আৰু মোৰ সন্দেহটো সঁচাকে বাস্তৱত পৰিণত হৈছে আৰু ভাল লাগিছে। ধৰা পৰাৰ কাৰণে দুই মোমায়েকে তেওঁ লগত লগ হৈ পেলাই এখন কাণ্ড কৰিছিল। আৰু মই কিয় এটো সন্দেহ কৰিছিলো জানানে, সিহঁতৰ মুখৰ ফেস কাটিং দেখি। আৰু এটা কথা কওঁ, কেপি প্ৰডাকশন এটো কোনোবা হিজৰাই হয় নে হিজৰানিয়ে হয় সেটো মই নাজানো। হি মোক কি কমেন্ট কৰিছে জানানে, মই থাম্বনেলত লগাই দিছো। হি কৈছে কি তই বোলে মোমায়েকহঁতক কিয় আটানিছ, মোমায়েক বিনা দুখন মোমায়েকহঁতক তই কিয় টানিছ, তই বোলে নিজে ঠিক হৈ ল। চাওকচোন তাৰ কমেন্টটো। এতিয়া তোক মই কৈছো তই চুনপানী খাই মৰি যাচোন। ঐ কুত্তা, তই চুনপানী খাই মৰি যা। এতিয়া তোৰ লাজ পোৱা নাই? এতিয়া মোৰ কথাটো যে মই যেটো ভিডিঅ' বনাইছিলো সেই কথাটো যে সত্য হল, তই এতিয়া লাজ পোৱা নাই নে? হা কুত্তা, তই আহ এতিয়া কমেন্ট কৰহি মোক চাও। তোক জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লে। আৰু আপোনালোকক কেদিনমানৰ আগত মই কৈছিলো, দুদিনৰ আগত কৈছিলো যে সেই নীৰজ শৰ্মা বোলা ল'ৰাজনে যেনেকৈ তেওঁ ভাতৃক হত্যা কৰিছিলে আৰু সেই হত্যাকাণ্ডটোত তেওঁ মোমায়েকত জড়িত আছিল। কিন্তু এজনে মোক এনেকুৱা ফালতু কমেন্ট কৰিছে, সি মোক মানে উপদেশ দিছে কি তই বোলে নিজে ঠিক হৈ ল বোলে। কাক কমেন্ট, মোমায়েকহঁতক কিয় তই টানিছ তেনেকে কৈছে। আৰু মই গোটেই হেৰিটো মানে দিব পৰা নাই, অলপহে দিছো, কাৰণ মই সেই হেৰিটো মানে কমেন্টটো ডিলিট কৰিছিলো। আৰু শুনক, সকলোতকৈ এতিয়া এটা ভাল খবৰ আহিলে। মই যেটো কথা কৈছিলো সেইটো একদম সত্য হল আৰু তেওঁ নিজ মোমায়েক দুইটা মোমায়েকে সেই হত্যাকাণ্ডটোৰ লগত জড়িত আছিল, মানে নীৰজৰ লগত। আৰু গোটেই কানি কাপোৰৰ পৰা আদি কৰি মানে একদম এইবিলাক খুকুৰি বুলি কৈছিলে তেওঁলোকে, খুকুৰিলৈকে তাতে পাইছিলে। আৰু বাইকেৰে সেই মোমায়েক কিজনী কেনেকে ডেড বডি নিছিলে সকলো তথ্য মানে পুলিচে উদ্ধাৰ কৰিছে। আৰু সেই কুত্তাটো এতিয়া ক'ত মুখখন লুকুৱাব? সেই কুত্তাটোৰ মই কমেন্টটো ইয়াত থাম্বনেলত লগাই দিছো, আপোনালোকে নিশ্চয় দেখিছে নহয়নে বাৰু? আৰু শুনক, যেতিয়া মোৰ সন্দেহ কিয় উপজিছে জানে, যেতিয়া মামীয়েকজনীয়ে বা মোমায়েকটোৱে কথা কৈ আছিলে, মোমায়েকটোৰ মুখত কোনো দুখৰ ছাপ নাই, মানে অলপ মিচিকিয়া হাঁহি। ইমান এটা দুখৰ নিউজত কোনোবা মানুহে বাৰু মিচিকিয়া হাঁহি মাৰি থাকিব পাৰেনে? আৰু তেওঁলোকৰ কথা উলট পালট। সি মোমায়েকটোৱে কৈছিলে কি বাপেকৰ লগত থাকে, বাপেকে মাতি আনিছিলে, কিন্তু নহয়, পাঞ্জাবৰ পৰা আহি পেলাই সি নিজে মোমায়েকৰ ঘৰত আছিল আৰু মোমায়েকৰ ঘৰত থাকি পেলাই এইখন কুট কৌশল ৰচনা কৰিছে। আৰু ৰচনা কৰি পেলাই সি সেই উঠি অহা ফুলকুমলীয়া ল'ৰাকেইটাক মানে হত্যা কৰিলে। সেই হেৰিকেইটাৰ লগত মানে জংঘাসুৰ বকাসুৰ কেইটাৰ লগত লগ লাগি সেই ফুলকুমলীয়া ল'ৰাকেইটাক ধ্বংস কৰিলে। গতিকে আপোনালোকে এতিয়া কি কব? বহুতে মোক সেই যেতিয়া ভিডিঅ'টো দিছো আপোনালোকে চাব পাৰে, সেই ভিডিঅ'টো দিওঁতে বহুত 10,000 মান মানুহে মানে মোক কৈছে যে একদম সঁচা কথা। আৰু এটা শিয়ালে, এইটো PK প্ৰডাকশন বুলি এই শিয়ালটোৱে কৈছে বোলে মিছাকে বোলে। তাৰ মানে সিও চাগে জড়িত আছে, কি ঠিক সিও তেহেঁতৰ লগত থাকিব পাৰে। গতিকে মই পুলিচ প্ৰশাসনক বহুত ধন্যবাদ দিছো যে আপোনালোকে নিখুঁতভাৱে সেইটো মানে সুন্দৰভাৱে বিবেচনা কৰিছে আৰু তেওঁলোকক আপোনালোকে যাতে কোনো কাৰণত এৰি নিদিয়ে আৰু তেওঁলোকক ফাঁচী অৰ্ডাৰ দিয়ক। আৰু ফাঁচী নহলেও তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰক। কত গালি শিয়ালহঁত, এতিয়াতো শৰ্মা উপাধি মানুহে হত্যা কৰিছে। হাজাৰ যেতিয়া ভাল কমেন্ট আহে, তাৰ মাজত এই ফকতীয়া কিছুমান কমেন্ট কৰিবলৈ তহঁতৰ লাজ নালাগেনে বাৰু? তহঁতে কমেন্ট বিলাকতো চাই পেলাই তহঁতৰ মাথাটোত খুপৰিটোত একো নাথাকে নেকি? হা, এই উল্টা পুল্টা যে কিছুমান কমেন্ট কৰ। এতিয়া তই কাৰ মেখেলা তলত সোমাই আছ? তই যে এতিয়া যে নেদেখ, এতিয়া তই নিউজটো পাইছ নে নাই যে মোমায়েক কিজন যে জড়িত আছে? তই এতিয়া নিউজটো পাইছ নে নাই? তই এতিয়া কি বুলি কমেন্ট কৰিছো না? তোৰ দম আছে যদি আছোন, কি বুলি কমেন্ট কৰ মই তহঁতক চাওঁ। আৰু এটা ভাল কাম দেখিলো, মই যেতিয়া ভিডিঅ'টো বনাইছিলো, ভিডিঅ'টো বনোৱাৰ পিছত মানে বহুত মহিলা তেওঁলোকৰ ওলাই আহিছে, আহি লৈ পেলাই তেওঁলোকে মানে প্ৰতিবাদ কৰিছে যে তেওঁ মানে উচিত শাস্তি পাব লাগে বা এইটো হ'ব লাগে, ফাঁচী হ'ব লাগে, এনেকুৱা কিছুমান লৈ পেলাই প্ৰতিবাদ কৰিছে। আৰু সেইকাৰণে মই কৈছো মোৰ ফালৰ পৰা সেই সকলো মানুহখিনিলে মানে বহুত ধন্যবাদ দিছো দেই, বহুত ধন্যবাদ। আপোনালোক এনেকে দুৰ্নীতি দেখিলে যাতে ওলাই আহি মাত এষাৰ দিয়ে। নাইতো আজি তেওঁ বুকু উদং হৈছে, সেই মাতৃগৰাকী বুকু উদং হৈছে, কালিলৈ হয়তো সেইজনে আপোনালোকৰ মানে বুকু উদং কৰিব। গতিকে সাৱধান, এইবিলাক 2 নম্বৰী কামত আপোনালোকে মাত মাতিবলৈ লওক আৰু কোনেও ভয় নকৰিব। সকলো এক হৈ পেলাই ওলাই আহিব। সকলো কামতে আঁচনি মেইন নহয়, মনত ৰাখিব, সকলো কামতে আঁচনি মেইন নহয়। মই এই কথাটো দুবাৰ কৈছো। গতিকে
গতিকে কিমান কম আৰু আপোনালোক সঁচাকে মই কৈছো দে সজাগ হওক আৰু সচেতন হওক নহলে বহুত মানে ভয়ংকৰ বিপদ আহিব পাৰে আমাৰ জীৱনলৈ আহিয়ে আছে আৰু এইখিনি এই নীৰজৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো আৰু এটা কথা কওঁ আপোনালোকক মই একদম বহুত বহুত ধন্যবাদ দিছো দেই আপোনালোকলৈ ভাল খবৰ এটা দিছো শুনক মানে অতি কম দিনত মোৰ আকৌ আজি 9000 মানে কমপ্লিট হল গতিকে মোৰ ফালৰ পৰা আকৌ এবাৰ আপোনালোকলৈ বহুত বহুত থ্যাংক ইউ দেই গতিকে আজি ভিডিঅ'টো হিমানখিনিয়ে আছিলে আৰু সকলোকে কৈছো যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু নতুনকে যিসকলে চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই